আমাৰ গ্ৰীণ হাউচ ছ'চাইটি আমি এটা সমাজসেৱী সংগঠন। আমি ৰাইজৰ সেৱা কৰিবলৈ আমি এটা সংগঠন খোলা হৈছিলে। এই সংগঠনটোৱে আমি ৰাইজৰ বিভিন্ন উপকাৰত অহা য'ত পৰনাস্তি আমি চেষ্টা কৰোঁ, ৰাইজক সেৱা কৰিবলৈ যত্ন কৰোঁ। এই সংগঠনটোৰ আমি এটা উদ্দেশ্য আমি আগত ৰাখি এখন থিয়েটাৰ আনিবলৈ সিদ্ধান্ত কৰিছিলোঁ পুঁজি সংগ্ৰহৰ বাবে। আমাৰ উদ্দেশ্য হ'ল এই থিয়েটাৰখনৰ পৰা যিটো ৰাহি হ'ব, সেই ৰাহিৰে আমি ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ, আমি দুখীয়া মানুহ বা অন্য আৰ্তজনৰ আমি সহায় কৰিব পাৰোঁ, তাৰ বাবে আমি এটা পুঁজি সংগ্ৰহৰ উদ্দেশ্যে অভিনন্দন থিয়েটাৰৰ লগত আমি চুক্তিবদ্ধ হৈছিলোঁ। আজিৰ পৰা তেখেতলোকে আমাৰ এই স্থানতে নাট প্ৰদৰ্শনৰ চুক্তিবদ্ধ হৈছিল। কিন্তু যিজন আমাৰ প্ৰযোজক, তেখেতে আমাক ইমান ৰামঠগন দিব বুলি আমি ভবা নাছিলোঁ। তেখেতে এতিয়া আমাৰ না ফোন কল ৰিচিভ কৰে না কিবা কৰে। তেখেতে আমাক ঠগি আমাৰ গোটেই সংগঠনটোৰ এটা বদনাম কৰিলে। আমি এতিয়া ৰাইজৰ ওচৰত নাক উলিয়াব নোৱাৰা হৈছোঁ। ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী, আমি ক্ষমা ভিক্ষা কৰিছোঁ। কাৰণ আমাৰ দুখ নাই। গ্ৰীণ হাউচ ছ'চাইটি আমি এটা উদীয়মান এটা সংগঠন, গতিকে আমাক অলপ ক্ষমা কৰিব। আৰু আমি আপোনালোকক এটা কথা দিছোঁ যে আমি অন্য এখন আমি ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত কথা পাতি আছোঁ। আমি আপোনালোকৰ যিটো টিকেট দিয়া হৈছে, সেই টিকেটটোৰে আমি যাতে এখন আকৌ আপোনালোকক প্ৰদৰ্শন কৰিব পাৰোঁ থিয়েটাৰ, তাৰ বাবে আমি ব্যৱস্থা কৰি আছোঁ। যেতিয়াই আমাৰ ডেটটো ফিক্স হ'ব আমি আপোনালোকক জনাম। নমস্কাৰ, মই এটাই ক'ব বিচাৰোঁ, অভিনন্দন থিয়েটাৰ নাহিল। আমাৰ পূব দিগং গ্ৰীণ হাউচ ছ'চাইটিৰ যিসকল সদস্য আছিল তেওঁলোকে এটা বিপাঙত পেলাই থৈ তেওঁলোক উৰা মাৰিলে। একচুৱেলি যিজন পৰিচালক আছিলে জ্যোতিপদ তালুকদাৰ, প্ৰযোজক জ্যোতিপদ তালুকদাৰ আছিলে, তেখেতৰ নামত বহুত অভিযোগ আছে। তেখেতে বৰ্তমান সময়ত বহু কমিটিৰ পৰা আগধন লৈ নাট মঞ্চস্থ নকৰিলে। আমাৰ ইয়াত আজিৰ পৰা নাট মঞ্চস্থ হ'বলগীয়া আছিল। তেওঁলোকে আমাক যোগাযোগ কৰিছিলোঁ যদিও তেওঁলোকে যোগাযোগৰ কোনো উত্তৰ নিদিলে। লগতে তেখেতৰ আজিৰ অভিযোগেই নহয়, তেখেতে আগতেও এখন থিয়েটাৰ খুলিছিলে বুলি শুনিছিলোঁ, ভাইমান দল এটা। সেইটোতো তেওঁ তেনেকুৱাই কৰিলে। লখিমপুৰ জিলাত কিমানটা প্ৰদৰ্শনী আছিলে, কিবা গম পায় নেকি? লখিমপুৰ জিলাত মই যিমান দূৰ গম পাইছিলোঁ, তেওঁলোকৰ মোটামুটি 12টা প্ৰদৰ্শনী আছিলে। তেওঁলোকে এটা মঞ্চস্থ কৰিব আহিব নোৱাৰিলে। তেওঁলোক গোটেইখিনি টকা খাই দিলে নেকি? সকলো টকা তেওঁলোকে খাই বৈ উৰা মাৰিলে। আৰু বৰ্তমান সময়ত তেওঁক ফোনযোগে যোগাযোগ কৰিব বিচাৰিলেও তেওঁৰ ফালৰ পৰা কোনো উত্তৰ নাই। কি সিদ্ধান্ত লৈছে আপোনালোকে আয়োজকসকলে? আমি আয়োজকসকলে এতিয়া এটাই সিদ্ধান্ত লৈছোঁ, তেওঁলোকৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম।